অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিমটো দিনত যেহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি মন্ত্ৰীগোট গঠন কৰা হৈছিল সেই মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিছে আৰু তিনিজনীয়া যি মন্ত্ৰীগোট আছিলে তাৰ ভিতৰত যদি আমি চাওঁ তেনেহলে অন্যতম এগৰাকী মন্ত্ৰী হৈছে কেশৱ মহন্ত আহি আছে আমি তেওঁৰ সৈতে কথা পাতিম এই সম্পৰ্কত কাৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দীৰ্ঘদিনীয়া দাবী সেই দাবীৰ প্ৰতি নজৰ ৰাখি যেহেতু মন্ত্ৰীগোট গঠন কৰা হৈছিল আৰু সেই মন্ত্ৰীগোটে 6 জনগোষ্ঠীৰ যিসমূহ দাবী সেই দাবীসমূহক লৈ ইতিমধ্যে তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত কৰিছিল আৰু 26 নৱেম্বৰৰ দিনটোত কেবিনেট বৈঠকত সেই যি মন্ত্ৰীগোটৰ প্ৰতিবেদন সেই মন্ত্ৰীগোটৰ প্ৰতিবেদন তাত প্ৰথমতে দেখুওৱা হৈছিল আৰু তাৰ পিছতেই সেই মন্ত্ৰীগোটৰ প্ৰতিবেদনখন আজিৰ দিনটোত যি 24 নম্বৰ কাৰ্যসূচী আছিল সদনৰ আজিৰ দিনটোৰ সেই কাৰ্যসূচীত সেই মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি মন্ত্ৰীগোট সেই মন্ত্ৰীগোটৰ আপুনি এগৰাকী অন্যতম সদস্য আৰু সেই প্ৰতিবেদন আজিৰ দিনটোত দাখিল কৰিছে কেনেকুৱা ধৰণৰ কি হ'ব ইয়াৰ পৰা কি আছে এই গোটেই কথাটো আসলতে মুখ্যমন্ত্ৰীয়ে কোৱাটো খুব ভাল হ'ব আমি মন্ত্ৰীগোটে যিখিনি যুগুতাই দিলোঁ সেইখিনি কেবিনেটে গ্ৰহণ কৰিছে আৰু আজি সদনৰ মজিয়াত দাখিল কৰিছে মই এটাই কথা কওঁ যে ইয়াৰ যিটো 6টা জনগোষ্ঠী আটাইকেইটা জনগোষ্ঠীকে আমি এক মৰ্যাদা সহকাৰে তেখেতসকলে বিচৰা ধৰণে আমি যিটো মৰ্যাদা সেই মৰ্যাদাটো দিয়াৰ কাৰণে তাত আমি সন্নিৱিষ্ট কৰিছোঁ 14টা যি পূৰ্বৰ জনজাতিখিনি কাৰণে তেওঁলোকৰ কৰবাত নহয় তেখেত পূৰ্বৰ যিখিনি জনজাতি তেখেতসকলৰ পৰা তাত কোনো অসুবিধা নহয় সেই বিষয়টো তাত খুব অগ্ৰাধিকাৰ ভিত্তিত লক্ষ্য কৰা হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিটো প্ৰসংগ সেই প্ৰসংগটোত এইবাৰ বিধানসভাত আমি বিশেষকৈ 3খন আইন ৰাজহ বিভাগৰ তৰফৰ পৰা অনা হৈছিল এখন হৈছে সত্ৰ কমিশ্যন এইখন এখন নতুন আইন আজি 500 বছৰ আগতে গুৰুজনাই যি সত্ৰ প্ৰতিষ্ঠা কৰি গ'ল অসমীয়া জাতীয় জীৱনৰ এটা বুনিয়াদ ইয়াত যথেষ্টখিনি নিৰাপত্তাহীনতাৰ কথা সত্ৰসমূহে ভুগিছিল তেখেতসকলৰ ডেভেলপমেণ্ট তেখেতসকলৰ প্ৰটেকশ্যন সকলো সামৰি এখন অসম চুক্তিৰ 6 নং দফা অনুসৰি এই আইনখন আজি সদনে পাছ কৰিছে তাৰ পিছতে আৰু এখন আইন আজি আমি উত্থাপন কৰিলোঁ সেইখন আইন হৈছে ল্যান্ড ট্ৰিব্যুনেল এক্ট ডিষ্ট্ৰিক্ট ল্যান্ড ট্ৰিব্যুনেল এক্ট ডিষ্ট্ৰিক্ট ল্যান্ড ট্ৰিব্যুনেল এক্টখন মতে আমাৰ যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিল সেইবিলাকৰ সকলো কথা প্ৰটেকশ্যনৰ ক্ষেত্ৰতে আৰু তেওঁলোকৰ সকলো বিষয় মীমাংসা কৰিবৰ কাৰণে জিলাৰ ভিত্তিত এজন অৱসৰপ্ৰাপ্ত ডিষ্ট্ৰিক্ট জাজক দি এখন ট্ৰিব্যুনেল গঠিত হ'ব সেই ট্ৰিব্যুনেলখনে এই নিষ্পত্তিবিলাক এই গোচৰবিলাক খৰতকীয়াভাৱে নিশ্চিত কৰাৰ লগতে তেওঁলোকে ভাবে যদিও চৌমতো কেছ ল'ব পাৰিব নিজে যাতে ট্ৰাইবেল বেল্ট ব্লকবিলাক সুৰক্ষিত হোৱাত সহায় হয় তাৰ পিছতে যোৱাকালি আপোনালোকে ভালকৈ জানে যে চাহ উদ্যোগৰ অসমত 200 বছৰ হ'ল এই 200 বছৰৰ পিছত কালি প্ৰথমবাৰৰ বাবে চাহ জনগোষ্ঠীৰ এই আটাইখিনি লোকে যে মাটিৰ যি পট্টা পোৱা নাছিল মাটি নিজৰ নামত মাটি নাছিল সকলো মালিকৰ মাটিত বা কোম্পানীৰ মাটিত আছিল এতিয়া আইন সংশোধন কৰি সেই মাটিখিনি আমি চৰকাৰীকৰণ কৰি নতুনকৈ তেওঁলোকৰ নামত যোন য'ত বহি আছে সকলোকে পট্টা দিবলৈ আমি সিদ্ধান্ত কৰিছোঁ গতিকে তেওঁলোকক আমি সুৰক্ষিত কৰিবলৈ আৰু 200 বছৰৰ আগতে আগমন হোৱা এই লোকসকলক আমি প্ৰথমবাৰৰ কাৰণে তেখেতসকলৰ মাটি ভেটি দি স্থাপন কৰিবলৈ সক্ষম হ'ল এই 3খন এক গুৰুত্বপূৰ্ণ আইন এই আমি আশা কৰিছোঁ যে অসমৰ জনজীৱনলৈ কিছু নতুন কথা কঢ়িয়াই আনিব ল্যান্ড ট্ৰিব্যুনেল 6ষ্ঠ অনুসূচীৰ বাহিৰৰ কিমানখন জিলাত নহয় 6ষ্ঠ অনুসূচীৰ এইখন এতিয়া সদ্যহতে ইমপ্লিমেণ্ট নহ'ব ইয়াত 11খন জিলাত
য'ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে তাত লেণ্ড ট্ৰিবিউনেল গঠিত হ'ব লিষ্ট চাব লাগিব ন মই আৰু এটা যেহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটোতে আমি আছোঁ STV বহু মানুহৰ মনত সেইটো খোকোজা লাগি আছে যে STV কি STV আপোনালোকে একো বেলেগ ভাবিবলগীয়া নাই তাৰ মানে ST হিলছ আছে ST প্লেইনছ আছে গতিকে ST প্লেইনছ আৰু STVৰ মানে ST প্লেইনছ আৰু ST হিলছৰ মাজত ক'তো তেখেতসকলৰ কোনো অসুবিধা নাই তেওঁলোকে এটা জাগাত ST হিলছে তেওঁলোকৰ মানে এটা ক্ষেত্ৰখন তাত আছে ST প্লেইনছৰ ক্ষেত্ৰখন বেলেগ STVৰো ক্ষেত্ৰখন বেলেগ হ'ব গতিকে নতুনকৈ হোৱা যিখিনি জনজাতি এইটো অৱশ্যে পাৰ্লিয়ামেণ্টে আইন পাছ কৰিব লাগিব হোৱাৰ পিছত ST ষ্টেটাছ পোৱাৰ পিছত এইসকলে ST প্লেইনছ আৰু ST হিলছক কোনো ধৰণে তেওঁলোকৰ যিখিনি এক্টিয়াৰ আছে সেই এক্টিয়াৰখিনিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় আজি আমি দেখিছোঁ যে এই প্ৰতিবেদনখন দাখিলৰ পূৰ্বেই কোকৰাঝাৰত মানে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া এই প্ৰতিবেদনখন চালে সকলোৱে গম পাব ইয়াত কোনোফালে কাৰো ক্ষতি হ'ব লগা নাই মানে 14টা যি পূৰ্বৰ জনজাতি আছে আৰু ক্ষতি হ'ব লগা নাই এতিয়া ST হিলছ কাৰ্বি আংলঙৰ পৰা আহিটো প্লেইনছত নহয় তেওঁলোকে ST তাত হিলছ প্লেইনছত হিলছ STV বিলাক ভি সকলো তেওঁলোকৰ ইয়াত কিন্তু অল ইণ্ডিয়া লেভেলত চব ইকুৱেল ST সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া IS পৰীক্ষা হ'ব অন্য হ'ব সেই ষ্টেটাছটোত সকলো সমান ST কিন্তু অসমৰ ক্ষেত্ৰত সেইটো অসমৰ ক্ষেত্ৰত মানে এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীক যাতে কোনো ধৰণে তেখেতসকলৰ পূৰ্বে উপভোগ কৰি অহা ৰাইটবিলাক মানে অধিকাৰবিলাকত কোনো প্ৰভাৱ নপৰে তাৰ কাৰণে কৰা হৈছে মানে APSCত সেইটো মানে মই ষ্টেটত এইটো কথা বেলেগ থাকিব আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টত বেলেগ থাকিব ধন্যবাদ জনাইছোঁ এয়া মন্ত্ৰী কেশৱ মহন্ত আৰু কেশৱ মহন্তই বহুকেইটা কথা তেওঁ উল্লেখ কৰিছে আৰু বিশেষকৈ এটা কথা তেওঁ খুব কৈছে যে কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো হ'ব অসমৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িব আৰু ঠিক সমান্তৰালভাৱে সৰ্বভাৰতীয় ক্ষেত্ৰত কিন্তু গোটেই STP STH STV সকলো মিলি কিন্তু একেই হ'ব কিন্তু অসমৰ ক্ষেত্ৰত যদি চোৱা যায় অসমৰ যিখিনি বিষয় হ'ব সেইখিনিত কিন্তু STPয়ে STHত যেনেধৰণে কোনো ধৰণৰ ক্ষতি নকৰে STH যেনেধৰণে STPত প্ৰভাৱ নেপেলায় ঠিক একেদৰে STVও কিন্তু কোনো ক্ষেত্ৰতে প্ৰভাৱ নেপেলায় অৰ্থাৎ STVয়ে পিত প্ৰভাৱ নেপেলায় প্লেইনছত প্ৰভাৱ নেপেলায় STVয়ে প্ৰভাৱ নেপেলায় STHতো অৰ্থাৎ হিলছ আৰু প্লেইনৰ ক্ষেত্ৰত যিসকল লোক আছে যিসকল পূৰ্বৰ এক্সিষ্টিং জনজাতি আছে তেওঁলোকে ভয় খাবলগীয়া একো নাই বুলি এই মুহূৰ্তত কেশৱ মহন্তই জানিবলৈ দিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনক লৈ কোকৰাঝাৰৰ যিটো পৰিৱেশ আছে তাকো লৈ তেওঁ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ